বেংকত কোটি কোটি টকাৰ জমা ষ্টক শ্বেয়াৰত পৰ্বত প্ৰমাণ বিনিয়োগ আছে 6খন ইনোভা সহ 9খন বিলাসী বাহন আগ্নেয়াস্ত্ৰ ট্ৰেডমিল লেপটপৰো তালিকা দিলে আজমলে তেওঁ দেশৰে এজন ধনাঢ্য ৰাজনৈতিক নেতা এই নিৰ্বাচনত নিঃসন্দেহে অসমৰ আটাইতকৈ ধনী প্ৰাৰ্থী ধুবুৰীৰ সাংসদ তথা সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ ব্যৱসায়িক সাম্ৰাজ্য দেশে বিদেশে বিস্তাৰিত ধুবুৰীৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰি শপতনামাত তেওঁ দিছে সম্পত্তিৰ তালিকা 32 পৃষ্ঠাৰ শপতনামাত সম্পত্তিৰ তালিকা উল্লেখ কৰিবলৈ অতিৰিক্ত পৃষ্ঠা সংযোজন কৰিবলগীয়া হৈছে আজমলে কেবা 100 কোটি টকাৰ স্থাবৰ আৰু অস্থাবৰ সম্পত্তিৰ মালিক আজমল শ্বেয়াৰ মাৰ্কেটত অসংখ্য বিনিয়োগ দেশে বিদেশে তেওঁৰ নামত অসংখ্য কোম্পানী আম্বানী আদানী গ্ৰুপৰো অসংখ্য শ্বেয়াৰ কিনি থৈছে এআইডিএফ প্ৰধানে নিজৰ নামত থকা সকলোবোৰ সা-সম্পত্তিৰ তথ্য নিৰ্বাচন আয়োগক দি দিছে আজমলে ঘৰত থকা ট্ৰেডমিল টিভি চিচিটিভি ৱাটাৰ পিউৰিফায়াৰ মোবাইলটোৰো তথ্য দিছে তেওঁ আজমলৰ হাতত থকা নগদ জমা ধনৰ পৰিমাণ 2,15,000 টকা বেংকত ফিক্সড ডিপজিট আছে 48 লাখ টকাৰ গাড়ী মটৰ ধন সোণ আদি অস্থাবৰ সম্পত্তি তেওঁৰ আছে প্ৰায় 28 কোটি টকাৰ কৃষিভূমি আছে প্ৰায় 42 লাখ টকাৰ অকৃষিভূমি আছে 64 কোটি টকাৰ বাণিজ্যিক ভৱন আদি আছে প্ৰায় 58 কোটি টকাৰ তেওঁ অকলেই 123 কোটি টকাৰ ভূ সম্পত্তিৰ মালিক বুলি ঘোষণা কৰিলে আজমলে ইয়াৰ বিপৰীতে তেওঁৰ পত্নীৰ সম্পত্তিৰ পৰিমাণ 2 কোটি 81 লাখ টকাৰ হোজাই দিল্লী আৰু মুম্বাইৰ 10টা বেংকত তেওঁৰ জমা ধন 48 লাখ 23 হাজাৰ টকা পত্নীৰ নামত বেংকত জমা আছে 12 লাখ 83 হাজাৰ টকা আদানী পোৰ্ট আম্বানী পাৱাৰকে ধৰি 12টা কোম্পানীত তেওঁৰ শ্বেয়াৰ আছে কেবা লাখ টকাৰ আজমলতকৈ তেওঁৰ পত্নীৰ বিনিয়োগ কেবাগুণো বেছি এই কোম্পানী কেইটাত নিজৰ 15টা কোম্পানীত আজমলে বিনিয়োগ কৰি ৰাখিছে 10 কোটিৰো অধিক টকা নিজৰে আন 10টা কোম্পানীত সুকীয়াকৈ তেওঁ বিনিয়োগ আছে 1 কোটিৰো অধিক টকাৰ আজমলৰ নামত আছে এটা প্ৰায় 33,000 টকীয়াৰ পিষ্টল পত্নী পুত্ৰক বহু কোটি টকা দি থোৱা বুলিও আজমলে উল্লেখ কৰিছে শপতনামাত আজমলৰ নিজৰ নামত আছে 4খন ইনোভা সহ 6খন গাড়ী পত্নীৰ নামত আছে 2খন ইনোভা আৰু এখন হুণ্ডাই ভাৰ্না গাড়ী ধন সোণ আদি মিলাই তেওঁ সম্পত্তিৰ পৰিমাণ 283 কোটি টকাৰ বুলি উল্লেখ কৰিছে শপতনামা ব্যুৰো ৰিপৰ্ট DY365